বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণৰ উত্তাল প্ৰতিবাদ। আজি বাংলাদেশ বিৰোধী প্লেকাৰ্ড শ্লোগানেৰে হিন্দু সুৰক্ষা বাহিনীয়ে কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা বাংলাদেশ চলো অভিযান নামেৰে এক বিশাল সমদল উলিয়ায়। ইপিনে আৰক্ষীয়ে চহৰৰ সন্তৰ বজাৰ পইণ্টত বেৰিকেড লগাই বাধা দিয়ে প্ৰতিবাদকাৰীক, যাৰ ফলত কিছু সময়ৰ বাবে স্থগিত হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি প্ৰতিবাদকাৰীসকলক উভতাই পঠাবলৈ সক্ষম হয়। উক্ত প্ৰতিবাদী সমদলত ভাগ লৈ প্ৰায় হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে। गुरुजी महाराज की जय, हर हर महादेव। आज 11 আগস্ট হিন্দু রক্ষী দলের ডাকে যেভাবে বৃহৎ সনাতন সমাজ এগিয়ে এসেছে চলো বাংলাদেশ অভিযানে, সবাইকে আমার শতকোটি প্রণাম। বাংলাদেশে যেভাবে মৌলবাদী জিহাদিরা হিন্দুদের উপর অত্যাচার করছে, মা বোনদেরকে দর্শন করছে, প্যান্ট খুলে দেখছে এরা হিন্দু কি মুসলমান, দেখে হিন্দুদেরকে হত্যা করছে, তারই প্রতিবাদে আজকে আমরা বাংলাদেশ চলে ডাক দিয়েছি। আজকে আমরা বাংলাদেশে যাব, গিয়ে বাংলাদেশকে পুনরায় ভারতের সঙ্গে মিশে দিব, যাতে অখণ্ড ভারতে পরিণত হয়। বাংলাদেশ ভারতের অংশ ছিল, এটা বললে চলবে না। অনেক মানুষ আছে আমাদেরকে বলে যে বাংলাদেশ হয়েছে, কি হয়েছে, বাংলাদেশ নিয়ে প্রোটেস্ট করার কি প্রয়োজন। আমরা ভুলে গেছি বাংলাদেশ 1947 খ্রিস্টাব্দের সময় ভারতবর্ষের অংশ ছিল, কিন্তু জেহাদি মৌলবাদীরা দুটি পার্ট করেছিল, একটা ছিল হিন্দুস্তান এবং একটা ছিল পাকিস্তান। পাকিস্তানে ছিল মুসলিমরা আর হিন্দুস্তানে ছিল হিন্দু মুসলিম মিলে, কিন্তু পাকিস্তানে যে জায়গাতে ছিল 18% 19% হিন্দু, কিন্তু আজকের দিনে এই জায়গাতে হিন্দু নেই। বাংলাদেশে দেখা যাচ্ছে আগে ছিল স্বাধীনতার সময় 23%, কিন্তু আজকের দিনে 8%। এইসব দেখে আমরা বয়ে কাচ্ছি যে আগামী দিনে আমাদের করিমগঞ্জে কি হবে। তাই আজকে আমরা এখান থেকে আওয়াজ দিচ্ছি সিলেটে, বাংলাদেশের তখন সরকার নেই, কুকুর ছাগল এগুলা সরকার চালাচ্ছে, এইদিকে হুঁশিয়ারি করে দিচ্ছি তোমাদের আর বেশি দিন সময় নেই। আজকে আমরা বেশি ঘন্টা সময় নেই, আমরা আসছি তোমাদের বাংলাদেশকে মিশিয়ে ভারতের সাথে যুক্ত করার জন্য। জয় শ্রীরাম, গুরুজি মহারাজ কি জয়। কৰিমগঞ্জৰ পৰা শুভাংকৰ মালাকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব।
গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ